Hi everyone, welcome back to my channel. আজি বহুত দিনৰ পাছত আকৌ এটা ভিডিঅ' লৈ আহিছো আৰু সানি গা পা ধুৱাই মেলি দিলো আৰু এতিয়া বাহিৰত অলপ ফুৰাবলৈ লৈ আহিলো। সানি গা পা ধোৱাৰ পাছত ফটাই বাহিৰত ফুৰাবলৈ আহো। এফালে ইমান ধুনীয়া বতৰ, আজি কাপোৰ এগালমান ধোৱা হৈছে আৰু তাতে চাইকেলো চলালে অলপ। তাৰ পাছত আৰু কি আৰু তাৰ ইফালে খেলিব লাগে, সেইটো কাৰণে এতিয়া তাৰ খেলাৰ সময়, তো সেইটো কাৰণে খেলি লওক। আৰু এফালে আহিলে ফ্লিপকাৰ্টৰ পৰা এটা ডাঙৰ পাৰ্চেল, ইয়াৰ ভিতৰত কি আছে জানিবলৈ ইমান এক্সাইটেড হৈ আছো নহয়। মই পাহৰিয়ে থাকো মানে কি অৰ্ডাৰ দি পাওঁ নহয়, মই গমেই নাপাওঁ, পাছত খোলা পাছতে গম পাওঁ। এয়া দেখিছেনে, প্লাষ্টিকৰ কেবিনেট এটা অৰ্ডাৰ দি থৈছিলোঁ, কিমান দিনতে অৰ্ডাৰ দিলোঁ, আজিহে আহিলে। আৰু কিছুমান হুকো দিছে, এফালে জানে লগাই আছে আৰু এইখিনি ধুনীয়াকৈ। তো একেবাৰে লগোৱা শেষ হোৱাৰ পাছত বাৰু আপোনালোকে সম্পূৰ্ণকৈ চাব পাৰিব। এয়া দেখিছেনে, এটা সজালে আৰু ধুনীয়াকৈ। তো বাকী এফালে আমাৰ লগতে হেল্পাৰ লাগি আছে, দেখিছেনে, জানক চাই সিও হেল্পত লাগি আছে, হেল্পাৰ হয় আমাৰ। ইমান ধুনীয়া এটা কাঠৰ মাৰ্তুল দিছিলে, সেইটোৱে সানিয়ে বাপেকে এনেকৈ কৰা দেখি সিও কৰিব লাগে, মানে বাপেকক কৰিবই নিদিছে, তাৰো কৰিব লাগে, সেইটো কাৰণে সি কামত লাগি গৈছে। আৰু আমাৰ হেল্পাৰটো যে বহুত কিউট হৈ, দেখিছেনে, একদম ধুনীয়াকৈ কামত লাগি আছে আৰু আমাক হেল্প কৰি আছে। যিমান আঁতৰি যাব ক'লেও নাতৰে, মানে সি কৰিবই লাগে। এইফালে দেখিছেনে, জানে বনাই ৰেডি কৰিছে আৰু আধা কাম বাকী আছে, কিন্তু তাৰ বস্তু ভৰাব লাগে। সি নিজৰ বুকখন আহি ভৰাইছে, মোৰ চেণ্ডেলযোৰ আহি ভৰাইছে। মানে এই কিউট মমেণ্টবিলাক যে ইমানেই ভাল লাগে ন, এইটো কাৰণে কেপচাৰ কৰি ৰাখিছোঁ। আৰু এই কেবিনেটটো যে বহুত ডাঙৰ হয়, মই ভবাই নাছিলোঁ ইমান ডাঙৰ আহিব। আৰু প্লাষ্টিকটো যে বহুত ভাল প্লাষ্টিক হয়। মোৰ ইমানেই চেণ্ডেলৰ লোৱা হ'ল, মানে এনেকুৱা ৱাৰ্ড্ৰপ, কিন্তু এইটোৰ নিচিনা মই পোৱা নাই। মানে বহুত ধুনীয়া হয় আৰু এগালমান মোৰ চেণ্ডেল আছে, যিহেতু ইয়াত ধুনীয়াকৈ সোমাই গৈছে। আৰু এয়া দেখিছেনে, ইমান ভাল প্লাষ্টিকটো, আৰু এটা প্ৰিণ্টেড এনেকুৱা টাইপ প্লাষ্টিক টাইপ। এয়া দেখিছেনে, একদম ধুনীয়াকৈ চেণ্ডেল ভৰাব পাৰি, মানে কেইবাটাও মানে চেল্ফ আছে ইয়াত, মানে বহুত ধুনীয়াকৈ চেণ্ডেলবিলাক ৰাখিব পাৰি, মানে ধূলি চুলিৰ পৰা ৰখাই থ'বলৈ ভাল। আৰু এনেকৈ খোলা মেলাকৈ ৰাখিলে আৰু ধূলি চুলিবিলাক লাগি যায় ন, ক'ৰবাত যাওঁতে আকৌ চফা কৰি মেলি যাব লাগিব, সেইটো কাৰণে এইটো মই অৰ্ডাৰ দিলোঁ। এইটো বহুত মজা আহিলে, আপোনালোকেও ল'ব পাৰিব। আৰু আমি গধূলিকৈ আহি পালোঁ কৃষ্ণচূড়া ৰিজৰ্ট। সানিক ইয়াত প্ৰায়ে আনো, যিহেতু ইয়াত খেলাৰ ইমান ধুনীয়া সৰু ল'ৰা ছোৱালীৰ ব্যৱস্থা আছে ন, সেইটো কাৰণে সানিক ইয়াত প্ৰায়ে আনো খেলাবলৈ। আৰু দেখিছেনে, ইমান ধুনীয়া, একদম মানে গধূলি সময়ত আহি বেছিয়ে ভাল লাগে লাইটিঙৰ কাৰণে। তো এয়া সানি একদম পূৰা মস্তি কৰিছে। আৰু তো লাইটিঙৰ কাৰণে বেছিয়ে ভাল লাগে, এইটো কাৰণে জানক ক'লোঁ ৰিলচ কেইটামান বনাই দিয়াচোন মোক, আৰু ফটোও তুলি ল'লোঁ আৰু মজাকৈ। এয়া দেখিছেনে, ইমান ধুনীয়া সুন্দৰ পৰিৱেশ। আৰু এইফালে সানি খেলিও ল'লে, সানিয়ে যে ইমান এনজয় কৰে নহয় ইয়াত আহিলে। এয়া দেখিছেনে, গাড়ীত বহিলেই সি বহিব পালে আৰু নামিব নিবিচাৰে, ইমানে ভাল পায় নহয় উঠি। আৰু তাৰ লগত আমিও এনজয় কৰোঁ পাৰ্কত, যিহেতু সানি ইমান ধুনীয়াকৈ খেলি আছে ন, এইখিনি সময় মানে আৰু ঘূৰাইতো নাপাম ন, সেইটো কাৰণে কেপচাৰ কৰি ৰাখিছোঁ কেমেৰাত। তো সেইটো কাৰণে সানিৰ কাৰণে আমিও ফুৰা হৈছে। আৰু এয়া দেখিছেনে, সি নামিব নিবিচাৰে, ইমানে ভাল পাইছে। আৰু ইটোৰ পাছত সিটোৰ খেলাৰ পাছত ট্ৰেইনত উঠিবও মন গ'ল, সেইটো কাৰণে ট্ৰেইনত উঠিলোঁ। তো আমি যেতিয়াই আহোঁ ট্ৰেইনত আমি তিনিওটা উঠোৱে, ইমান মজা লাগে নহয় উঠি কিনি, আমাৰ ল'ৰালিকালৈ মনত পৰি যায়। সেইটো কাৰণে আমি সানিৰ লগত আমিও আমাৰ ল'ৰালিকাল এনজয় কৰি আছোঁ। আৰু ইমান ধুনীয়াকৈ পাৰ্কখন ডাঙৰ নহয়, কি ক'ম, মানে বহুত ভাল লাগে ইয়াত আহি। তো সেয়া আমি এতিয়া অলপ ট্ৰেইনত ফুৰি ল'লোঁ, তাৰপাছত আৰু কিবা কিবি খেলিম সানিৰ লগত। এয়া সানিয়ে আকৌ এয়া দেখিছেনে, ইমান ধুনীয়াকৈ খেলি আছে বাপেকৰ লগত, সি নামিবই নিবিচাৰে, ইমানে এনজয় কৰে নহয় ইয়াত। আৰু শ্লাইডিঙত উঠিব পালেতো তাৰ একোৱেই নালাগে, দেখিছেনে, শ্লাইডিঙত উঠিছে, ডাঙৰ ল'ৰাৰ নিচিনা সি শ্লাইডিঙত উঠিবলৈ শিকিছে এতিয়া। ইমান ভাল পায়, ইমান এনজয় কৰে, বাৰে বাৰে কৰি আছে, ইমানে বাৰে প্ৰতি বাপেকক কৈ আছে যে মোক আকৌ উঠোৱা এনেকৈ কৈ আছে। তো সেইটো কাৰণে আকৌ ক'বলৈ শিকিছে, এটা দুটা মাত ফুটিছে যে আমি বুজি পাওঁ মানে তাৰ কথাবিলাক। ই আকৌ কৈ কেইবাবাৰো উঠিলে। এয়া দেখিছেনে, ইমানে এনজয় কৰিছে নহয়, তাৰ লগতে আমিও এনজয় কৰি ইমানে ভাল লাগিলে নহয়। আৰু মই কি কৰিম, আৰু মই দুটামান ভিডিঅ' বনাই আছোঁ। আৰু এইফালে জানে তাক খেলাই আছে, অলপ খোজকাঢ়িলোঁ। আজিকালি আমাৰ প্ৰায়ে পাৰ্কতে অহা হয় বেছিভাগ, মানে আগতে আমি পাৰ্কত গৈছিলোঁ, এতিয়া আমি চিলড্ৰেন পাৰ্কত আহিছোঁ। তো এতিয়া বহুতে চেঞ্জেছ আহি গ'ল লাইফত, সেইটো কাৰণে এতিয়া সানিৰ লগত আমি পাৰ্কত প্ৰায়ে আহিব লগা পৰে। আৰু লগতে ময়ো শ্লাইডিং কৰিলোঁ, যিহেতু বহুত দিন হৈ গ'ল কৰা নাছিলোঁ, সেইটো কাৰণে ইমানে ভাল লাগিলে নহয়, একেবাৰে সৰুকাললৈ মনত পৰি গ'ল। আৰু সানি আকৌ উঠিব লাগে। এফালে মই ঝুলনাও ঝুলালোঁ, সানিক ইমান ভাল পাইছে নহয় সি ঝুলনা ঝুলি কিনি, তাক অকলে ঝুলিব লাগে, তাকনো ক'ত অকলে দিম, সেইটো কাৰণে লগতে ময়ো ঝুলি আছোঁ।
আৰু এয়া আমাৰ একেবাৰে ভাগৰ লাগিলে সেইটো কাৰণে আমি কফি লৈ ল'লোঁ আৰু এইফালে চানীকো খাব লাগে কফি তো ইয়াৰে ভিতৰতে লাগি আছে এই ৰেষ্টুৰেণ্টখন আৰু লগতে লৈ চাওমিন তো আজি ভিডিঅ'